বন্ধুসকল, ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰামত নিজক ভাইৰেল কৰিবৰ কাৰণে, ভিউজ আনিবৰ কাৰণে, ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰিবৰ কাৰণে একাংশ বোৱাৰী, একাংশ জীয়ৰীয়ে নিজক নগ্ন কৰিবৰ কাৰণে চিন্তা কৰা নাই। লাজ বোলা বস্তুটো নাইকিয়া হৈ গৈছে, নিৰ্লজ্জ হৈ পৰিছে। আৰু নিৰ্লজ্জতাৰে নিজৰ শৰীৰটো নগ্ন কৰি পেলাই ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত পোষ্ট দি ভিউজ অনাৰ চেষ্টা কৰে, মানে উপাৰ্জন কৰিব, ফেচবুক, ইউটিউবৰ পৰা উপাৰ্জন কৰিব। তেওঁলোকৰ চিন্তা শক্তি, তেওঁলোকৰ বিবেক শক্তি, তেওঁলোকৰ জ্ঞান শক্তিত এইটো সোমোৱা নাই যে তেওঁলোকৰো ল'ৰা ছোৱালী আছে। তেওঁলোকৰ ল'ৰা ছোৱালী যদি কেনেবাকৈ সেই তেওঁলোকৰে ভিডিঅ'টো যদি চায়, তেওঁলোকৰে ফটোকপি নিজৰ ল'ৰা ছোৱালীয়ে চায়, তেতিয়াহ'লে সেই ল'ৰা ছোৱালীৰ মানসিকতাত কি প্ৰভাৱ পৰিব সেইটো একবাৰ চিন্তা কৰিব পৰা শক্তিটো নাইকিয়া হৈ গৈছে।